পত্নীক নিৰ্যাতন চলোৱা বহু ঘটনা বিভিন্ন সময়ত পোহৰলৈ আহে আৰু তাৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাওঁ আৰু তাৰ কাৰণে নাৰীৰ অধিকাৰ সুৰক্ষাৰ বাবে সুকীয়া আইন ৰূপায়ণ কৰা হৈছে। কিন্তু তাৰ মাজতেই শিৱসাগৰত এনেকুৱা এটা ঘটনা সংঘটিত হৈছে যি ঘটনাই কিন্তু সকলোকে ভবাই তুলিবলৈ বাধ্য হৈছে। ঘটনাৰ তদন্ত চলি আছে, অভিযোগ উঠিছে, আৰক্ষীয়ে তদন্ত কৰিছে, কিন্তু তাৰ মাজতেই এইজন গুঞ্জানন চেতিয়া আৰু তেখেতৰ ঘৰ হৈছে শিৱসাগৰৰ মগৰাহাটত। এইজন গুঞ্জানন চেতিয়াই এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। কাৰণটো যদি শুনে আপুনি আচৰিত হ'ব, কাৰণ তেখেতৰ পত্নীয়ে তেখেতক অকথ্য নিৰ্যাতন চলাই আহিছে আৰু সেইটো এদিন নহয়। বিবাহ হোৱা তেওঁলোকৰ 8 বছৰ হৈছে আৰু বিয়া হোৱাৰ 3 মাহৰ পিছৰ পৰাই তেখেতৰ পত্নী নাম হৈছে ত্ৰিবেদী ভূঞা চেতিয়া। ত্ৰিবেদী ভূঞা চেতিয়াই এইজন গুঞ্জানন চেতিয়াক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। মন গ'লেই মাৰপিট কৰে আৰু লগতে যেহেতু তেখেত এজন চৰকাৰী কৰ্মচাৰী, সেইকাৰণে তেখেতক নিজৰ ঘৰৰ পৰা প্ৰথমতে ভাড়া ঘৰলৈ বলপূৰ্বকভাৱে লৈ গ'ল আৰু লৈ যোৱাৰ পিছতেই তেখেতৰ যিবোৰ শিক্ষাৰ অৰ্হতাৰ যিবোৰ মাৰ্কশ্বিট আছিল, চাৰ্টিফিকেট আছিল, সকলো নিজৰ পত্নী ত্ৰিবেদী ভূঞা চেতিয়াই জব্দ কৰি ৰাখিলে আৰু লগে লগে যিবোৰ বেংকৰ পাছবুক আছে বা যিবোৰ ID আছে, সকলো কিন্তু পত্নী ত্ৰিবেদী ভূঞাই ৰাখি থোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। আৰু তাতোতকৈ ডাঙৰ কথা, খুব যদি আগুৱাই যোৱা যায়, এইগৰাকী ত্ৰিবেদী ভূঞা চেতিয়াৰ বিৰুদ্ধে আৰু এটা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। এই গুঞ্জানন চেতিয়াৰ পিতৃ মাতৃ আছে, তেখেতৰ যথেষ্ট বয়স হৈছে, কিন্তু পিতৃ বয়স হৈছে 80 ঊৰ্ধৰ, এজন বিচনাৰ পৰা উঠিব নোৱাৰা এজন ব্যক্তি, আৰু মাতৃ বয়স হৈছে 75 বছৰ। পিতৃ মাতৃকো কিন্তু এগৰাকী ত্ৰিবেদী ভূঞা চেতিয়াই বাদ দিয়া নাই, তেওঁলোককো বিভিন্ন সময়ত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে নিজৰ পুত্ৰ গুঞ্জানন চেতিয়াক নিজৰ পিতৃ মাতৃৰ লগত থাকিবলৈ নিদিয়ে। বিচনাত পৰি থকা পিতৃ মাতৃক যিখিনি শুশ্ৰূষা কৰিব লাগে নিজৰ একমাত্ৰ পুত্ৰই কৰিব পৰা নাই। তাৰ অভিযোগ একমাত্ৰ এটাই যে পত্নী ত্ৰিবেদী ভূঞা চেতিয়াই তেনে কৰিবলৈ গ'লে অকথ্য নিৰ্যাতন কৰে। যদি পত্নীৰ কথা নুশুনে কোনোবা এটা মুহূৰ্তত, তেন্তে গুঞ্জানন চেতিয়াৰ কাৰণে সেই নিশাটো বা সেই দিনটো ভয়ংকৰ হৈ পৰে। আৰু তেনে এক আজব আচলতে এটা অভিযোগ উত্থাপন হৈছে, কাৰণ মই ইতিমধ্যে প্ৰথমতেই কৈছোঁ যে সমগ্ৰ দেশত বা ৰাজ্যত এই নাৰী সুৰক্ষাৰ কাৰণে, কাৰণ বিভিন্ন নাৰী স্বামীৰ দ্বাৰা তেওঁলোক বিভিন্ন সময়ত তেওঁলোকক অকথ্য নিৰ্যাতন চলোৱা হয়, যৌতুকৰ কাৰণে নিৰ্যাতন চলোৱা হয়, বিভিন্ন কাৰণত আমি পুৰুষে মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা ঘটনা পাওঁ। তাৰ বিৰোধো কৰি থকা হৈছে, তাৰ কাৰণে নাৰীৰ অধিকাৰ সুৰক্ষাৰ বাবে সুকীয়া আইন অনা হৈছে। কিন্তু এই ঘটনাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া কিন্তু লক্ষণীয়, কাৰণ এই গুঞ্জানন চেতিয়াৰ তেওঁ আজি যিখিনি কথা উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত, কাৰণ আজি বিগত 8টা বছৰে তেওঁ মনে মনে সকলো সহ্য কৰি আছিল, কিন্তু যিমানেই তেখেতৰ পিতৃ অধিক অসুস্থ হৈ পৰিছে, গুঞ্জানন চেতিয়াৰ কিন্তু চিন্তা বাঢ়ি আহিছে। সেইকাৰণে তেওঁ সংবাদ মাধ্যম মাতি সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছে, যাতে প্ৰশাসনে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ তেওঁ 80 ঊৰ্ধৰ পিতৃ মাতৃক ঘৰত একেলে এৰি অকল পত্নীৰ নিৰ্দেশত শহুৰেকৰ ঘৰত জীৱন যাপন কৰিব লগা হৈছে। তেখেতৰ নিজৰ যিখিনি চাৰ্টিফিকেট আছে সেইখিনি পত্নীৰ হাতত আছে, তেখেতৰ বেংক একাউণ্ট পত্নীৰ ওচৰত আছে, না তেওঁ টকা পইচা খৰচ কৰিব পাৰে, নে নিজৰ মতে কিবা কাম কৰিব পাৰে। এয়া হৈছে তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপন কৰা কিছুমান ভয়ংকৰ অভিযোগ। মই প্ৰথমতেই যিজন ভুক্তভোগী আছে গুঞ্জানন চেতিয়া, যিজনৰ ঘৰ হৈছে মগৰাহাটত শিৱসাগৰ, তেখেতৰ মন্তব্য শুনালৈ বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম গুঞ্জানন চেতিয়া, মোৰ ঘৰ মগৰাহাট চেতিয়া গাঁও, ডাক মগৰাহাট, জিলা শিৱসাগৰ। আজি মই বিবাহপাশত আবদ্ধ হোৱা প্ৰায় 8 বছৰ চলি আছে। বিবাহৰ প্ৰায় 2-3 মাহমানৰ পিছৰ পৰাই মোৰ পত্নীয়ে মোক ঘৰত থাকিবলৈ নিদি ভাড়া ঘৰলৈ লৈ যায়। মই ভাড়া ঘৰত থাকিলোঁ, তাৰ পৰা ভাড়া ঘৰৰ পৰাও তাতো অলপ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ কাৰণে মই মোৰ শহুৰ বাৰীলৈ গুচি যাওঁগৈ, তেওঁলোকৰ ঘৰত থাকিবলৈ লওঁ। তাত থাকোঁতে চব ঠিকেই আছে, কিন্তু যেনেকৈ শহুৰেকৰ ঘৰলৈ জোঁৱায়েক যায়, ঠিক তেনেকৈ মোৰ নিজৰ ঘৰলৈ মই জোঁৱায়েক হিচাপে আহিবলগীয়া হৈছে। আৰু অহাৰ লগে লগে কি হয়, মোৰ বৃদ্ধ পিতৃ মাতৃ, যিহেতু মই এজন অকলশৰীয়া ল'ৰা, বাইদেউ আৰু ভণ্টি আছিলে, সিহঁতক বিয়া দিয়া হ'ল। মোৰ বৃদ্ধ পিতৃ মাতৃ, পিতৃ প্ৰায় 80ৰ ওপৰৰ আৰু মা প্ৰায় 75 বছৰৰ ওপৰৰ। তেওঁলোকৰ এতিয়া অৱস্থা যিটো হৈছে, তেওঁলোকক যেতিয়া মই চোৱা চিতা কৰিব বুলি ক'লেই মানে বিভিন্ন ধৰণৰ মিছা অভিযোগ কিছুমান দি পানি থানা, পুলিচ, কোৰ্ট কাছাৰীলৈ গুচি যায়। কিন্তু মই মোৰ লাজ অপমানৰ ভয়ত মই কিন্তু এই কথাবিলাক বাহুল্য নকৰি, হ'ব এদিন ভাল হ'ব, আন্ধাৰৰ ৰাতি সদায় নাথাকে, এদিন পোহৰ হ'ব বুলি ভাবি ৰৈ থাকিলোঁ। কিন্তু আজি
প্ৰায় 2 মাহ 3 মাহ মানৰ আগৰ পৰা তাই আকৌ বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ মাক বহুত শাৰীৰিক মানসিক অত্যাচাৰ, দেউতা যিহেতু এজন প্ৰায় মানে দেউতাই এতিয়া উঠিব মেলিব নোৱাৰে, তেওঁ মল মূত্ৰ বিচনাতে ত্যাগ কৰে, মায়ে গতিকে তেওঁক ডঙা মেলা কৰাত বহুত অসুবিধা হয়। সেই অসুবিধাটোৰ কাৰণে মই ক'লো যে নহয়, মই ঘৰত থাকোঁ আৰু ঘৰতেই দেউতাক সিহঁতক চোৱা চিতা কৰোঁ, যিহেতু তেওঁলোক মোৰ পিতৃ মাতৃ, কাৰণ তেওঁলোকে মোক জন্ম দিছে। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো পিতৃ মাতৃ বন্দনা এটা আঁচনি উলিয়াইছে, যাৰ কাৰণে আমি মা দেউতাৰ লগত সময় কটাবলৈ আমাক এটা বিশেষ ধৰণৰ ছুটিও দিছে। কিন্তু আজি মোৰ যি অৱস্থা হৈছে, সেই পিতৃ মাতৃ বন্দনা মই ছুটি লৈও মা দেউতাৰ ওচৰত মই থাকিব পৰা নাই। এই অৱস্থাৰ কাৰণে আজি যি অৱস্থা হৈছে মোৰ, মই মানে ক'ব নোৱাৰোঁ। যিহেতু আমি শুনি আছোঁ যে এজনী মহিলাক পুৰুষে অত্যাচাৰ কৰে বুলি সকলোৱেই মানে কয় সমাজত, কিন্তু মই আজি এজন পুৰুষ হৈ যে এগৰাকী মহিলাৰ পৰা ইমান অত্যাচাৰ পাই আছোঁ, মোৰ কথা কোনে শুনিব? মই কম কাক? মই আজি নিজেই ভুগি, যিহেতু মই এখন বিদ্যালয়ত কৰ্মৰত, গতিকে মোৰ মান সন্মান সকলোবিলাক শেষ হৈ গৈছে। যিহেতু তেওঁ সংবাদ মাধ্যমৰ আগত মোক ৰাজহুৱাকৈ বহুত অপদস্থ কৰিছে, তাৰ কাৰণে মই এই সংবাদ মাধ্যমৰ আগত বা তেওঁলোকৰ সহায় ল'বলৈ মই বাধ্য হৈছোঁ। আৰু আজি মোৰ মা দেউতাৰ যি অৱস্থা হৈছে, সেই অৱস্থাৰ কাৰণে সম্পূৰ্ণ দায়ী মোৰ পত্নী। আৰু মই মা দেউতাৰ ওচৰত থাকিম বুলি যেতিয়াই কওঁ, আৰু তেতিয়াই তেওঁ এই বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ, যিহেতু মই ওচৰ চুবুৰীয়া গাঁও ঘৰত থকা মানুহ, গতিকে ইয়াতো এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ওচৰ চুবুৰীয়া সকলোকে সুধিলেই ক'ব, যি নেকি আমাৰ ঘৰটো ফালে চাবও নোৱাৰে, আমাৰ ঘৰলৈ নাচায়। গতিকে মই এই ক্ষেত্ৰত মই ৰাইজৰ পৰা এটা কথা সুধিব বিচাৰিছোঁ যে মোক আপোনালোকে এটা সংবিধান দিয়ক, যে মই কাৰ পক্ষত থাকিম? মই মোৰ পত্নীৰ কথা শুনি থাকিম নে পত্নীৰ লগত, নে মোৰ এই বৃদ্ধ পিতৃ মাতৃহালক মই চোৱা চিতা কৰিম? কাৰণ তেওঁলোকৰ দিন চমু চাপি আহিছে। গতিকে সেই সময়খিনিত যদি মই তেওঁলোকৰ লগত নাথাকোঁ, মোক কোনো ভগৱান বা কোনোৱেও মাফ নকৰে, আৰু মই এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। কাৰণ মোৰ যি ভুল হ'ল, আগত মা দেউতাৰ পৰা আঁতৰি থাকে, কিন্তু এই ভুল আৰু মই দুনাই নকৰোঁ। গতিকে ৰাইজসকলক মোক এটা পৰামৰ্শ দিয়ক যে মই কি কৰিব লাগে। ভুক্তভোগী লোকজনৰ নাম, তেওঁৰ মন্তব্য শুনিলে, নাম হৈছে গুঞ্জানন চেতিয়া, আৰু তেখেতৰ যিখন বাহন আছে সেই বাহনখনো পত্নীয়ে ৰাখি থৈছে। আৰু তেখেতৰ যি 80 বছৰীয়া পিতৃ আছে, যিজনক জীৱনৰ শেষ সময়ত আচলতে নিজৰ পুত্ৰৰ প্ৰয়োজন আছিল, সেইজন বৃদ্ধি পিতৃৰ ওচৰলৈ আচলতে এগৰাকী মহিলাই নিজৰ স্বামীক যাবলৈ নিদিয়ে। আৰু যদিহে কিবা কাৰণত পত্নীৰ কথা তেওঁ নুশুনে, তেন্তে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। আৰু তেওঁক সোধা হৈছিল যে ইমান 8 বছৰ কি কাৰণত তেওঁ সহ্য কৰিলে, কাৰণ তেওঁ আৰক্ষী প্ৰশাসনৰ ওচৰলৈ যাব পাৰিলেহেঁতেন। বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে এতিয়া যিদৰে তেওঁ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে বা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে, তেতিয়াও বিচাৰিব পাৰিলেহেঁতেন। ইমান পলম কিয় হ'ল? তেতিয়া তেওঁ এটা কথা কৈছিল, সামাজিকভাৱে অপদস্থ হোৱাৰ ভয়ত তেওঁ ইমান দিন নীৰৱে সহ্য কৰি আছিল, কিন্তু এতিয়া 80 ঊৰ্ধ্বৰ পিতৃ আৰু 75 বছৰীয়া মাতৃৰ মুখলৈ চাই তেওঁ সহ্য কৰিব নোৱাৰে। সেইকাৰণে তেওঁ এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে, প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে। আৰু ভুক্তভোগী গুঞ্জানন চেতিয়াৰ কাষত ইতিমধ্যেই শিৱসাগৰৰ জাগৃতি নাৰী সমাজ থিয় হৈছে। তেওঁলোকে ইতিমধ্যেই জাগৃতি নাৰী সমাজেও পত্নীগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে অত্যাচাৰ কৰাৰ অভিযোগ। বহু লোকে আচলতে এই গুঞ্জানন চেতিয়াৰ যিটো অভিযোগ আছে, সেই অভিযোগৰ ওপৰত সঁচা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰু এতিয়া শিৱসাগৰ আৰক্ষীয়ে তদন্ত কৰিব। শিৱসাগৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃততে হৈ আছিল কি। কাৰণ এনেকুৱা ধৰণৰ ঘটনা খুব কমেই দেখা যায় যে পত্নীয়ে স্বামীক অত্যাচাৰ কৰিছে, বা স্বামীৰ যিবোৰ কাগজ পত্ৰ আছে, বেংক একাউণ্ট আছে, গাড়ী আছে, সকলো সম্পত্তি নিজৰ কব্জাত ৰাখিছে আৰু নিজৰ ঘৰত গৈ স্বামীক থাকিবলৈ নিদিয়ে। তাৰ পৰিৱৰ্তে প্ৰথমতে ভাড়া ঘৰ আৰু তাৰ পাছত শহুৰেকৰ ঘৰত থাকিব লগা হৈছে। আৰু নিজৰ ঘৰখনলৈ যাবলৈ নিজৰ পত্নীৰ অনুমতি ল'ব লগা হয়। নিজৰ বিচনাত পৰি থকা 80 বছৰীয়া পিতৃক শুশ্ৰূষা কৰিবলৈ যোৱাৰ আগতে পত্নীক খবৰ কৰিব লগা হয়, পত্নীৰ অনুমতি ল'ব লগা হয়। যদিহে সেই অনুমতি নিদিয়াকৈ তেওঁ যায়, তেন্তে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰে। আৰু তেনে এক দুমোজাত আছে শিৱসাগৰ মগৰাহাটৰ এজন গুঞ্জানন চেতিয়া, আৰু পত্নীৰ নাম হৈছে ত্ৰিবেদী ভূঞা চেতিয়া। এতিয়ালৈকে এই ত্ৰিবেদী ভূঞা চেতিয়াৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই। মই এইকাৰণে কৈছোঁ যে আৰক্ষীৰ তদন্তত সকলো স্পষ্ট হ'ব, কোনটো পক্ষ সঁচা কিন্তু কোনটো পক্ষ মিছা। কিন্তু স্থানীয় ৰাইজৰ যি মন্তব্য আছে বা জাগৃতি নাৰী সমাজৰ যি অভিযোগ আছে, সেই অভিযোগৰ ভিত্তিত এটা কথা স্পষ্ট যে গুঞ্জানন চেতিয়াৰ ওপৰত অত্যাচাৰ হৈছে। এতিয়া গুঞ্জানন চেতিয়াই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। পৰৱৰ্তী সময়ত স্পষ্ট হ'ব প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে আৰু কি কাৰণত এগৰাকী মহিলাই ত্ৰিবেদী ভূঞা চেতিয়াই নিজৰ স্বামী গুঞ্জানন চেতিয়াৰ ওপৰত এনেকুৱা ধৰণৰ অকথ্য মানসিক শাৰীৰিক নিৰ্যাতন চলাইছে। কি কাৰণত 80 বছৰীয়া এজন বৃদ্ধক নিজৰ পুত্ৰৰ শুশ্ৰূষাৰ পৰা আঁতৰাই ৰখা হৈছে।
পুত্ৰই শুশ্ৰূষা কৰিব পৰা নাই 80 বছৰীয়া নিজৰ বৃদ্ধ পিতৃক বা মাতৃক 72 বছৰীয়া পিতৃক অকলশৰে থাকিব লগা হৈছে জীৱনৰ শেষৰ সময়খিনি। তাৰ কাৰণ কি সকলো শিৱসাগৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। কিন্তু আজি এই মুহূৰ্তত এইটো এটা কথা যি ঘটনাই সকলোকে আচৰিত কৰি তুলিছে, যিটো সময়ত চৌদিশে নাৰী নিৰ্যাতনৰ ঘটনা ঘটি আছে, যিবোৰ ৰোধৰ কাৰণে সমগ্ৰ ৰাজ্যবাসীয়ে বা প্ৰশাসনে সাধাৰণ লোকে বিভিন্ন ধৰণৰ নাৰীৰ অধিকাৰ সুৰক্ষাৰ বাবে সুকীয়া সুকীয়া আইনৰ ব্যৱস্থা কৰিছে। তেনে সময়ত এজন পুৰুষৰ ওপৰত কিন্তু নিৰ্যাতন হৈছে আৰু এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ধন্যবাদ। নমস্কাৰ, মোৰ নাম গুঞ্জানন চেতিয়া। মোৰ ঘৰ মগৰাহাট চেতিয়া গাঁও, ডাক মগৰাহাট, জিলা শিৱসাগৰ। আজি মই বিবাহপাশত আবদ্ধ হোৱা প্ৰায় 8 বছৰ চলি আছে। বিবাহৰ প্ৰায় 2-3 মাহমানৰ পিছৰ পৰাই মোৰ পত্নীয়ে মোক ঘৰত থাকিবলৈ নিদি ভাড়াঘৰলৈ লৈ যায়। মই ভাড়াঘৰত থাকিলোঁ। তাৰ পৰা ভাড়াঘৰৰ পৰাও তাতো অলপ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ কাৰণে মই মোৰ শহুৰ বাৰীলৈ গুচি যাওঁগৈ, তেওঁলোকৰ ঘৰত থাকিবলৈ লওঁ। তাত থাকোঁতে চব ঠিকেই আছে, কিন্তু যেনেকৈ শহুৰেকৰ ঘৰলৈ জোঁৱায়েক যায়, ঠিক তেনেকৈ মোৰ নিজৰ ঘৰলৈ মই জোঁৱায়েক হিচাপে আহিবলগীয়া হৈছে। আৰু অহাৰ লগে লগে কি হয়, মোৰ বৃদ্ধ পিতৃ মাতৃ, যিহেতু মই এজন অকলশৰীয়া ল'ৰা, বাইদেউ আৰু ভণ্টি আছিলে, সিহঁতক বিয়া দিয়া হ'ল। মোৰ বৃদ্ধ পিতৃ মাতৃ, পিতৃ প্ৰায় 80ৰ ওপৰৰ আৰু মা প্ৰায় 75 বছৰৰ ওপৰৰ। তেওঁলোকৰ এতিয়া অৱস্থা যিটো হৈছে, তেওঁলোকক যেতিয়া মই চোৱা চিতা কৰিব বুলি ক'লেই মানে বিভিন্ন ধৰণৰ মিছা অভিযোগ কিছুমান দি পানি থানা, পুলিচ, কোৰ্ট কাছাৰীলৈ গুচি যায়। কিন্তু মই মোৰ লাজ অপমানৰ ভয়ত মই কিন্তু এই কথাবিলাক বাহুল্য নকৰি, হ'ব এদিন ভাল হ'ব, আন্ধাৰৰ ৰাতি সদায় নাথাকে, এদিন পোহৰ হ'ব বুলি ভাবি ৰৈ থাকিলোঁ। কিন্তু আজি প্ৰায় 2-3 মাহমানৰ আগৰ পৰা তাই আকৌ বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ মোক বহুত শাৰীৰিক মানসিক অত্যাচাৰ। দেউতা যিহেতু এজন প্ৰায় দেউতাই এতিয়া উঠিব মেলিব নোৱাৰে, তেওঁ মল মূত্ৰ বিচনাতে ত্যাগ কৰে। মায়ে গতিকে তেওঁক ডঙা মেলা কৰাত বহুত অসুবিধা হয়। সেই অসুবিধাটোৰ কাৰণে মই ক'লোঁ যে নহয়, মই ঘৰত থাকোঁ আৰু ঘৰতেই দেউতাক সিহঁতক চোৱা চিতা কৰোঁ, যিহেতু তেওঁলোক মোৰ পিতৃ মাতৃ, কাৰণ তেওঁলোকে মোক জন্ম দিছে। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো পিতৃ মাতৃ বন্দনা এটা আঁচনি উলিয়াইছে, যাৰ কাৰণে আমি মা দেউতাৰ লগত সময় কটাবলৈ আমাক এটা বিশেষ ধৰণৰ ছুটিও দিছে। কিন্তু আজি মোৰ যি অৱস্থা হৈছে, সেই পিতৃ মাতৃ বন্দনা মই ছুটি লৈও মা দেউতাৰ ওচৰত মই থাকিব পৰা নাই। এই অৱস্থাৰ কাৰণে আজি যি অৱস্থা হৈছে মোৰ, মই ক'ব নোৱাৰোঁ। যিহেতু আমি শুনি আছোঁ যে এজনী মহিলাক পুৰুষে অত্যাচাৰ কৰে বুলি সকলোৱেই কয় সমাজত, কিন্তু মই আজি এজন পুৰুষ হৈ যে এগৰাকী মহিলাৰ পৰা ইমান অত্যাচাৰ পাই আছোঁ, মোৰ কথা কোনে শুনিব, মই কম কাক? মই আজি নিজেই ভুগি, যিহেতু মই এখন বিদ্যালয়ত কৰ্মৰত, গতিকে মোৰ মান সন্মান সকলোবিলাক শেষ হৈ গৈছে। যিহেতু তেওঁ সংবাদ মাধ্যমৰ আগত মোক ৰাজহুৱাকৈ বহুত অপদস্থ কৰিছে, তাৰ কাৰণে মই এই সংবাদ মাধ্যমৰ আগত বা তেওঁলোকৰ সহায় ল'বলৈ মই বাধ্য হৈছোঁ। আৰু আজি মোৰ মা দেউতাৰ যি অৱস্থা হৈছে, সেই অৱস্থাৰ কাৰণে সম্পূৰ্ণ দায়ী মোৰ পত্নী। আৰু মই মা দেউতাৰ ওচৰত থাকিম বুলি যেতিয়াই কওঁ, আৰু তেতিয়াই তেওঁ এই বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ, যিহেতু মই ওচৰ চুবুৰীয়া গাঁও ঘৰত থকা মানুহ, গতিকে ইয়াতো এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ওচৰ চুবুৰীয়া সকলোকে সুধিলেই ক'ব, যি নেকি আমাৰ ঘৰটো ফালে চাবও নোৱাৰে, আমাৰ ঘৰলৈ নাচায়। গতিকে মই এই ক্ষেত্ৰত মই ৰাইজৰ পৰা এটা কথা সুধিব বিচাৰিছোঁ যে মোক আপোনালোকে এটা সংবিধান দিয়ক, যে মই কাৰ পক্ষত থাকিম। মই মোৰ পত্নীৰ কথা শুনি থাকিম নে পত্নীৰ লগত, নে মোৰ এই বৃদ্ধ পিতৃ মাতৃহালক মই চোৱা চিতা কৰিম? কাৰণ তেওঁলোকৰ দিন চমু চাপি আহিছে। গতিকে সেই সময়খিনিত যদি মই তেওঁলোকৰ লগত নাথাকোঁ, মোক কোনো ভগৱান বা কোনোৱেও মাফ নকৰে, আৰু মই এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। কাৰণ মোৰ যি ভুল হ'ল আগত মা দেউতাৰ পৰা আঁতৰি থাকি, কিন্তু এই ভুল আৰু মই দুনাই নকৰোঁ।